গুৰেশ্বৰৰ নাওকাটাত বুদ্ধিজীৱীৰ মত বিনিময় অনুষ্ঠানত উপস্থিত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো শুক্লাই চেৰফাং ব্লক ইউপিপিএলৰ উদ্যোগত নাওকাটাত আয়োজিত অনুষ্ঠানত উপস্থিত থাকি প্ৰমোদ বড়োৱে কয় যে নিৰ্বাচনত যোৱাৰ আগতে ৰাইজৰ কথা শুনিব লাগিব ৰাইজে কি ভাল পাইছে কি বেয়া পাইছে জানিব লাগিব আজি শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত বুদ্ধিজীৱী আৰু প্ৰাক্তন শিক্ষকসকলৰ লগত আলোচনা হ'ল লগতে কয় যে এই আলোচনা ভাল হৈছে এই আলোচনা পৰৱৰ্তী সময়ত মোৰ কামকাজ কৰাত আৰু সিদ্ধান্ত লোৱাত সহায়ক হ'ব আমাৰ কামকাজৰ কথাও ৰাজ্যক জনাইছো ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে টেক্স নিদিলে ৰাজ্য চৰকাৰে ধন মোকলাই নিদিয়ে বাবে বিটিআৰৰ উন্নয়ন হোৱা নাই বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰমোদ বড়োৱে কয় যে হেতু তেখেতসকলেহে জানে আমি নাজানো আমিতো আমাৰ মতে কাম কৰি আছো আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনতে বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছিল বিজেপিয়ে অগপ বিপিএফ ধ্বংস কৰাৰ দৰে ইউপিপিএলকো গ্ৰাস কৰিব বিচাৰিছে আৰু কংগ্ৰেছে এইবাৰ বিটিআৰত ইতিহাস সৃষ্টি কৰিব বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্য সন্দৰ্ভতো প্ৰমোদ বড়োৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এটা ৰাজনীতি দলে আনটো ৰাজনৈতিক দলৰ প্ৰতি আঙুলি দেখাৱাটো এইটোৱে ৰাজনীতি ইয়াৰ পৰা আমি অলপ বাহিৰত থাকিব বিচাৰিছো যে কোনোবাই কাম কৰিছে কৰা নাই স্বাধীনতাৰ ৭৮ বছৰত সবেই দেখা পাইছে এইটো এটা খোলা কিতাপৰ নিচিনা এজনে আনজনক কৈ কিবা লাভ আছে জানো আহি থকা দিনত কোনে কি কাম কৰিব সেইটো ঠিক ৰাইজৰ আগত ক'লেই হ'ল আমি বিচাৰিছো শান্তি সম্প্ৰীতি সমন্বয় নিৰাপত্তা আৰু এটা উন্নয়নৰ বিটিআৰ সকলো জাতি জনগোষ্ঠী একেলগে থাকিব পৰা বিটিআৰ গতিকে এইটো লাইনত আমি কাম কৰি আছো ইতিহাসে হ'ব কংগ্ৰেছৰ কাৰণে কাৰণ আগৰ নিৰ্বাচনবিলাকতো মানুহে নাছিলে আজি গৌৰৱ গগৈ ডাঙৰীয়াই ঘূৰি আছে যেতিয়া এইটোৱে ইতিহাস অন্যান্য বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।